শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণৰ চুকাফা সমন্বয় ক্ষেত্ৰত ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভা। শুকুৰবাৰে সাধাৰণ সভাস্থলীত দেখা গ'ল সম্প্ৰীতিৰ নিদৰ্শন। তলাতল ঘৰৰ চুকাফা সমন্বয় ক্ষেত্ৰত শিৱসাগৰ দিনী মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা আতিকুৰ ৰহমান কাছিমিৰ নেতৃত্বত উপস্থিত হোৱা মাদ্ৰাছাৰ ছাত্ৰসকলৰ লগতে জাতি ধৰ্ম নিৰ্বিশেষে উপস্থিত সকলোৱে মহান আল্লাহৰ ওচৰত অসমীয়াৰ আবেগ আৰু অহংকাৰ আছুৰ সাধাৰণ সভা শিৱসাগৰত সফল হোৱাৰ কামনাৰে দোৱা কৰে। সমূহীয়া দোৱাত আদৰণি সমিতিৰ সম্পাদক সমীৰণ ফুকন, শিৱসাগৰ জিলা সমিতিৰ সম্পাদক দীপাংকৰ শইকীয়াৰ লগতে আছুৰ যথেষ্ট সংখ্যক নেতা কৰ্মীৰ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে শিৱসাগৰত অনুষ্ঠিত হ'ব লগা আছুৰ সাধাৰণ সভাৰ সফল সামৰণি কামনা কৰি শুকুৰবাৰে জুম্মা নামাজৰ অন্তত মছজিদে মছজিদে দোৱা কৰা হয়। ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ এই চৌগৰিও চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত অহা ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। আজি আমাক উৎসাহিত কৰিবৰ কাৰণে, আমাক প্ৰেৰণা দিবৰ কাৰণে শিৱসাগৰ দিনী মাদ্ৰাছাৰ সন্মানীয় অধ্যক্ষ আতিকুৰ ৰহমান কাছিমি ডাঙৰীয়াৰ নেতৃত্বত নআলি যুৱ সমাজৰ যুৱ বন্ধুসকলৰ নেতৃত্বত দিনী মাদ্ৰাছাৰ এটি দল আমাৰ এই স্থানত আহি উপস্থিত হৈছে, আমাৰ খা খবৰ কৰিছে। তাৰ সমান্তৰালভাৱে তেখেতলোকে আজিৰ এই পবিত্ৰ জুম্মাবাৰ শুক্ৰবাৰ দিনটোত তেওঁলোক আমাৰ এই যি মূল থলী মূল মণ্ডপত তেওঁলোক উপস্থিত হৈ তেওঁলোকে এটি দোৱা কৰিছে। সমগ্ৰ কাৰ্যসূচীটো যাতে সফলভাৱে সমাপন হ'ব পাৰে, শিৱসাগৰৰ মান মৰ্যাদা যাতে ৰক্ষা কৰি এই সাধাৰণ সভাই এটা নতুন দিগন্তৰ সন্ধান কৰিব পাৰে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ গোটেই যাত্ৰাটো যাতে উত্তৰণৰ দিশে আগবাঢ়ি যায়, তেনেকুৱা এটা ধাৰাৰে যাতে আমি কাম কৰি যাব পাৰোঁ, তেওঁলোকে আমাৰ বাবে নেদেখাজনৰ ওচৰত দোৱা কৰিছে। আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ আৰু তেওঁলোকৰ এই উপস্থিতিয়ে আমাৰ এই ক্ষেত্ৰখন জীপাল কৰি তুলিছে। জীপাল কৰি তোলাৰ সমান্তৰালভাৱে আমাক উৎসাহ উদ্যম প্ৰেৰণা দিছে আৰু তেওঁলোকে যিহেতু আমি কওঁ যে সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীৰ সংগঠন আৰু অসমৰ ৰাইজ আমাৰ অভিভাৱক আৰু আমাক অভিভাৱকত্ব দিবৰ কাৰণে আজি তেওঁলোক আহি আমাৰ মাজত আহি উপস্থিত হ'বলৈ পুনৰবাৰ তেওঁলোকক আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু আশা কৰিম আমাৰ এই যাত্ৰাটোত তেওঁলোক যিধৰণে আমাৰ সদায় সাৰথি হৈ আহিছে, আহিব লগা দিনতো আমাক এনেধৰণে সাহচৰ্য দি যাব, সাহস দিব, উদ্যম দিব, জাতিটোৰ কাৰণে কিবা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই যাতে মাৰ বান্ধি থিয় হৈ থাকিব পাৰে, সদায় শক্তিশালী এটা জীয়া জাতি হিচাপে অসমীয়া জাতিটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি ৰাখিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই যাতে সংগ্ৰাম অব্যাহত ৰাখিব পাৰে, তেনেকুৱা ধৰণে আমাক যাতে নেদেখাজনেও আশীৰ্বাদ কৰে আৰু ৰাইজৰ আশীৰ্বাদ আমাৰ বাবে আজিৰ দিনটোত আমি খুব আশাৰে তেওঁলোকৰ পৰা এই আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। আমি ৰংঘৰ তলাতল ঘৰ বাকৰিত অৰ্থাৎ আমাৰ স্বৰ্গদেউসকলৰ পিয়ালিত আহি চোতালত আহি আমি আল্লাহৰ ওচৰত আশীৰ্বাদ কৰিবলৈ দোৱা বিচাৰি আহিলোঁ, যাতে আমাৰ শিৱসাগৰত অহা ২৭ আৰু ২৮ তাৰিখে হ'বলগীয়া শিৱসাগৰৰ যি আমাৰ আছুৰ সাধাৰণ সভা হ'বলৈ গৈ আছে, তাত যাতে সফল সামৰণি হয়, তাৰ বাবে আমি আহি পেলাই আল্লাহৰ ওচৰত মোনাজাত কৰিছোঁ। মাদ্ৰাছাৰ ছাত্ৰসকল, নআলি যুৱ সমাজ, ৰংপুৰীয়া ৰাইজৰ হৈ আমি আল্লাহৰ ওচৰত বিচাৰিছোঁ যাতে আমাৰ আছু যেনেকৈ পূৰ্বতে শক্তিশালী আছিল আৰু শক্তিশালী ৰূপত যাতে আছুৱে অসম আৰু অসমীয়াৰ হকে কাম কৰিব পাৰে, অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিব পাৰে, বিশ্বৰ দৰবাৰলৈ যাতে আমাৰ অসমক পৰিচয় দাঙি ধৰিব পাৰে, তাৰ বাবে আমি আহিছোঁ আল্লাহৰ ওচৰত দোৱা কৰিবৰ কাৰণে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ব্যক্তিসকল আহিব, শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন মানুহসকল ব্যক্তিসকল আহিব, পুৰুষ আহিব, মহিলা আহিব, আমাৰ কণ কণ শিশুসকল আহিব। সকলোৰে যাতে আল্লাহ পাক ৰব্বুল ইজ্জতে তেখেতসকলক সকলো দিশৰ পৰা যাতে অহা যোৱাৰ ক্ষেত্ৰতে হওক, ইয়াত থকাৰ ক্ষেত্ৰতে হওক, কোনো প্ৰকাৰ যাতে আকস্মিক বিপদ আপদ নহয় আৰু কোনো চকু চৰহাসকলৰ চকুৰ পৰা যাতে আমাৰ আছুৰ নেতা কৰ্মীসকল, আছুৰ সেনাসকল যাতে সকলো তৰফৰ পৰা যাতে নিৰাপদে থাকে, তাৰ বাবে আমি দোৱা কৰিছোঁ। আছু আমাৰ গৌৰৱ হয়, আছু আমাৰ অহংকাৰ হয়। আছুৱে অসম আৰু অসমীয়াৰ হকে যিখিনি কাম পূৰ্বতে কৰি আহিছে, আজি কৰি আছে আৰু আগলৈ কৰি যাব, তাৰ বাবে আমি আছুক ধন্যবাদ জনাইছোঁ আৰু অহা ২৭ আৰু ২৮ তাৰিখে হ'বলগীয়া আমি এই অধিৱেশন সাধাৰণ সভাৰ বিষয়ে আমি দাউলদি শিৱসাগৰ দিনী মাদ্ৰাছাৰ ছাত্ৰসকলকো লৈ আহিছোঁ। আমি সকলো সময়তে প্ৰস্তুত হৈ আছোঁ যাতে আমি অনুষ্ঠানভাগিক সফল হ'ব পাৰে, তাৰ কাৰণে আমি কিবা সহায় লাগিলেও আমি কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। ধন্যবাদ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।